নমস্কাৰ ৰাইজ, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আছোঁ ৱেষ্ট বেংগলত, মানে যোৱাকালি 27 তাৰিখ আছিলে। নলবাৰীৰ পৰা ট্ৰেইন লৈছিলোঁ কামৰূপ এক্সপ্ৰেছ, আৰু তাৰ পৰা আমি আহিলোঁ কলকাতা। মানে কলকাতাৰ পৰা হাওড়াৰ পৰা এতিয়া আমি লোকেল ট্ৰেইনত আছোঁ। মানে মই আৰু বাইদেউ আহিছোঁ। আমি মায়াপুৰ ধাম যাই আছোঁ। মানে ভাবিলোঁ লং ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। মানে কালি ইমান দৌৰা-দৌৰি হ'ল, তো ভিডিঅ'টো ষ্টাৰ্ট কৰা নাছিলোঁ। তো সেইকাৰণে এই ভিডিঅ'টোত বহুত কিবা কিবি চাব পাৰিব নতুন। মানে মই ফাৰ্ষ্ট টাইম গৈ আছোঁ, আপোনালোককো দেখাম বাৰু। তো ভিডিঅ'টো চাই থাকিব। লেটছ ষ্টাৰ্ট দি ভিডিঅ'। গাইজ, ফাইনেলি আমি আহি পালোঁ নৱদ্বীপ ধাম, আৰু ইয়াৰ পৰা আমাৰ জাৰ্ণি ষ্টাৰ্ট। দেন ভিডিঅ'টো চাই থাকিব পুৰা। আৰু ৱেষ্ট বেংগলত আহি বাৰু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ ভাল লাগি আছে বহুত। নেক্সট কি হয় আপোনালোকক দেখাই থাকিম। গাইজ, আমি আহি পালোঁ ইয়া আমাৰ ডেষ্টিনেশ্যন মায়াপুৰ ধাম। মন্দিৰৰ ওচৰতে একদম, ইয়াতে ৰুম চাবৰ কাৰণে বাইদেউ গৈছে ওপৰত চাবৰ কাৰণে। ইয়াতে মই ৰখি আছোঁ একদম মন্দিৰৰ ওচৰতে মানে। তো চাওঁ বাৰু, ইয়াতে ৰুমটো ভাল লাগিলে ল'ম। আৰু ইয়া আমাৰ ডেষ্টিনেশ্যন। পিছত মন্দিৰত গৈ ভালকৈ দেখাম বাৰু। ফ্ৰেছ হৈ কিনে ৰেডি হৈ তাৰপিছত যাম মন্দিৰত। এতিয়া জাষ্ট দেখাই দিছোঁ আপোনালোকক। গাইজ, আমি ফ্ৰেছ হৈ এতিয়া ওলাই আহিছোঁ শ্বপিং কৰিবৰ কাৰণে। তাতেও দোকান চোকান আছে, গোপী ড্ৰেছ চাব আহিছোঁ। আপোনালোককো দেখাম ৰ'ব। গাইজ, আমি ৰুমত আহিলোঁ। আহিয়ে বিচনাত বাগৰিছোঁ। গা চা ধোৱা লেঠা নাই। এতিয়া আমি অলপ দেৰিকৈ ফ্ৰেছ হ'ম। হৈ কিনে তাৰপিছত খোৱা লোৱা কৰি কেইটামান বজাত যাম মন্দিৰত? 10টামান বজাত যাম। এতিয়া আমাৰ ৰাতিপুৱা বাজি আছে 7টা বাজি আছে, 7:30 বাজি আছে। তো এতিয়া আমি ফ্ৰেছ হওঁ। খোৱা মানে মন্দিৰতে প্ৰসাদ খাম। মানে ইয়াৰে মন্দিৰৰ প্ৰসাদ মানে একদম ফেমাছ আৰু বহুত বেছি টেষ্টি। মানে মইতো আহি পোৱা নাই, বাইদেউ আহি পাইছে আগতে। তো বাইদেউৰ মুখত শুনা মতে আৰু এনেও মন্দিৰৰ প্ৰসাদ ভালে লাগে দিয়কচোন। চ' মই বেছি এক্সাইটেড হৈছোঁ বহুত বেছি। আপোনালোকেও চাই থাকক। হাই গাইজ, আমি ওলাই মেলি ৰেডি। এতিয়া আমি মন্দিৰৰ ফালে গৈ আছোঁ। এতিয়া বাজিল দুপৰীয়াৰ এটামান বাজিছে। এতিয়া আমি গৈ আছোঁ তাত যাই প্ৰসাদ খাব। তাৰপিছত ইভিনিং আকৌ যাম। ইভিনিং মানে আৰতি হয় বহুত ধুনীয়া, সেইকাৰণে ইভিনিং যাম। এতিয়া মানে বৰ্তমান আমি প্ৰসাদ খাবৰ কাৰণে যাওঁ আৰু দৰ্শন কৰিও আহোঁ এবাৰ। মন্দিৰৰ ওচৰতে যিহেতু মানে টাইম নালাগে বেছি, 2 মিনিট খোজকাঢ়ি। এতিয়া আমি গৈ আছোঁ মন্দিৰ। নেক্সট দেখাই থাকিম, চাই থাকিব। সেৱা কৰিব আহি আমি ভাবিলোঁ দিনতে গৌশালাটো চাই যাওঁ। মানে ইয়াতে গৌশালা আছে, তাকে চাব আহিছোঁ। মানে ৰাতিটো গৌশালা চাব নোৱাৰিম, তো ৰাতি আৰতি চাম। সেইকাৰণে এতিয়া দিনত আমি গৌশালা চাব আহিছোঁ। দেখাই আছোঁ ৰ'ব আপোনালোককো। গৌ মাতাৰ নন্দীৰ নিচিনা লাগিছে পুৰা, একদম পুৰা ডাঙৰ ডাঙৰ শিঙৰ। 13 নম্বৰ। ইমান কিউট লাগিছে। গৌশালাৰ ভিতৰত আমি প্ৰসাদ খাব আহিছোঁ আৰু ইয়াতে লাইনত আছোঁ। গাইজ, আমি ওলাই আহিলোঁ আৰু এতিয়া কপি ড্ৰেছ পিন্ধি গৈছোঁ মন্দিৰ। ভিতৰত দৰ্শন কৰিলোঁ গাইজ, কিন্তু মোবাইল এলাও নাই। তো একো দেখাব নোৱাৰিলোঁ। মোবাইল ইয়াতে জমা দিছিলোঁ, তাৰ পৰা ওলাই আনিলোঁ। এতিয়া আমি আৰু আৰতি হ'ব যে তাতে যাওঁ।
হৰে কৃষ্ণ। ফুচকা 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 যা গাইজ, আমি মন্দিৰ দৰ্শন কৰি আহিলোঁ। আহি এতিয়া ৰুমত আছোঁ, ৰেষ্ট লৈ আছোঁ, ড্ৰেছ চেঞ্জ কৰিলোঁ আৰু সেইখিনি দেখাব পাৰিলোঁ গম নাপাওঁ, মানে মোবাইল চোবাইল এলাও নাছিলে তাতে, মানে মনৰ পৰা এনজয় কৰিছোঁ আৰু গোটেইখিনি, মানে বহুত বেছি ভাল লাগিছে। মনটো মানে বহুত শান্তি লাগি আছে, মানে অনুভৱটো বুজাব নোৱাৰি, মানে কথাইদি প্ৰকাশ কৰি কিনে। আপোনালোকে আহি চাব, মায়াপুৰ ধাম ৱেষ্ট বেংগলত হয়, নৱদ্বীপ ধামত। বহুত বেছি মানে শান্তি ফিল হৈ আছে। তো ভাবিছোঁ মানে লং ব্লগটো এইখিনিতে সমাপ্ত কৰোঁ, যিহেতু বহুত বেছি লং হৈ যাব সেইকাৰণে। আৰু আজি লং ব্লগটো এইখিনি, নেক্সট আকৌ এটা ধুনীয়া ব্লগত লগ পাম। বাই।